বন্ধুসকল মই হাতিমে পুনৰাই আপোনালোকৰ মাজলৈ আকৌ আহিলো আজি নতুন ভিডিঅ' দিবৰ কাৰণে। আজি মই আপোনালোকক দেখুৱাম তিতা কেৰেলাৰ খেতি US 1315 এই তিতা কেৰেলাৰ খেতি আপোনালোকক দেখুৱাই আছো। তো খেতিৰ কৰাৰ সময় কোনটো আৰু কোনটো সময়ত কৰিলে আটাইতকৈ বেছি ফলন পোৱা যাব আৰু কোনটো সময়ত কৰিলে আটাইতকৈ বজাৰত দাম বেছি পোৱা যাব, তো সবিশেষ আপোনালোকে আজিৰ এই ভিডিঅ'ৰ মাজেদি আপোনালোকে শুনা পাব। তো কথা হ'ল আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পাইছে তেনেহ'লে মোৰ ভিডিঅ' চাই যদি ভাল পাইছে তেনেহ'লে আপোনালোকৰ মূল্যৱান আঙুলিৰ এটা মোৰ ভিডিঅ'ত লাইক দি দিব, যিমান পাৰে মোৰ ভিডিঅ'খিনি শ্বেয়াৰ কৰিব। যদি চেনেলৰ নতুন হৈ আছে বা এতিয়ালৈকে আপোনালোকে মোৰ চেনেলৰ মেম্বাৰশ্বিপ হোৱা নাই তেনেহ'লে মোৰ চেনেলখন দেৰি নকৰি ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে মোৰ ভিডিঅ'খিনি শ্বেয়াৰ কৰি থাকক। আপোনালোকে নিজে যাতে এনেকুৱা ধৰণৰ খেতি কৰে তাৰ লগতে বেলেগেও যাতে খেতিৰ ওপৰত মনোযোগী হ'ব পাৰে। তো বন্ধুসকল এই খেতি যেতিয়া কৰিছিলোঁ তেতিয়া মই কি কৰিছিলোঁ, খেতিত অলৰেডি 2 গাড়ী গোবৰ দিছিলোঁ। এনেকুৱা ধৰণৰ 2 গাড়ী গোবৰ মই খেতিত দি দিছিলোঁ। এয়া চাওক, ইফালে আৰু 1 গাড়ী 2 গাড়ী গোবৰ আপোনালোকে দেখা পাইছে। তো খেতিত দিয়াৰ পিছত গছৰ চেহেৰা ধৰণ এনেকুৱা হৈছে আৰু ফলন এনেকৈ লাগিছে। তো তিতা কেৰেলাৰ আপোনালোকে বহুত হেৰি চাই আছে, ৰাতিৰ এন্ধাৰ হ'লেও মই আপোনালোকক আজি ভিডিঅ' দিবলৈ গৈ আছোঁ। সন্ধিয়া একদম পূৰা মাগৰিবৰ সময় হৈ গৈছে, মাগৰিবৰ নামাজৰ সময় হৈছে। তো কথা নাই, আপোনালোকে মোৰ ভিডিঅ'খন স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাব। তো মই কি কৰিছিলোঁ, কেৰেলা বেছিকৈ ধৰাবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব, গছখিনি বা পুলিখিনি নাৰ্চাৰী বনাব লাগিব। নাৰ্চাৰী আকাৰে পুলিখিনি আগতে তৈয়াৰ কৰি তাৰপিছতে আপোনালোকে লগাব। লগোৱাৰ পদ্ধতি গছৰ পৰা গছৰ দূৰত্ব 3 ফুট, শাৰীৰ পৰা শাৰীৰ দূৰত্ব 3 ফুটকৈ আপোনালোকে লগাব। তো এই খেতিখন কৰা হৈছিল কোনটো সময়ত মই কৈ দি আছোঁ। তাৰ আগতে কৈছোঁ আপোনালোকে কেনেকুৱা ধৰণৰ নাৰ্চাৰী বনাব। তো নাৰ্চাৰীটো এনেকুৱা ধৰণৰ বনাই ল'ব। ইয়াত মই ধৰক শ্ৰীৰাম ফুলকবিৰ গুটি পেলাইছোঁ। এনেকুৱা ধৰণৰ নাৰ্চাৰী আপোনালোকে ভিটি আকাৰে বনাই আপোনালোকে পুলিখিনি যেতিয়া ধৰক 20 পৰা 25 দিন হ'ব তেতিয়া উঠাই কিনে আপোনালোকে লগাব। যেতিয়া নেকি গছৰ বয়স 1 মাহ হৈ আহিব তেতিয়া আপোনালোকে গছক ভাল যতন ল'ব। 1 গাড়ী গোবৰ দি লগালে তাৰপিছত যেতিয়া ফলন আহিবলৈ আৰম্ভ কৰিব তেতিয়া আৰু 1 গাড়ী গোবৰ দি দিব। মই 2 গাড়ী গোবৰ আপোনালোকক সেই ভিডিঅ'খনৰ প্ৰথমতে দেখুৱাই দিছিলোঁ ভিডিঅ'খনৰ মাজত। তো কথা হ'ল এনেকুৱা ধৰণৰ পদক্ষেপ হাতত ল'ব আৰু যিমান পাৰে কেৰেলা খেতিত আপোনালোকে পানীজাতীয় ঔষধ আপোনালোকে ইউজ নকৰিব। পকেট, ইকা এনেকুৱা ধৰণৰ একতাৰা এনেকুৱা ধৰণৰ ঔষধ আপোনালোকে খেতিত স্প্ৰে কৰিব। বেলেগ ঔষধ আপোনালোকে বেছিভাগ নিদিব। আৰু গছৰ ধৰণ যেতিয়া এনেকুৱা ধৰণৰ পকিবলৈ আৰম্ভ কৰিব, চাইজক চাইমক্স 2টা ঔষধ আপোনালোকে খেতিত স্প্ৰে কৰিব। আপোনালোকৰ গছখিনি এনেকুৱা চিকচিকীয়া হৈ যাব। তো বন্ধুসকল মই আৰু আপোনালোকৰ লগত বিশেষ আলোচনা নকৰোঁ। মাজে মাজে আপোনালোকে কি কৰিব, উলালা স্প্ৰে কৰিব। এটা ঔষধৰ নাম কৈ দিলোঁ, উলালা আৰু ডেলিগেট। পাৰিলে অন্তিম সময়ত কিন্তু উলালা আৰু ডেলিগেট এইটো অন্তিম সময়ত পোকে বেছি ডিষ্টাৰ্ব কৰিলে আপোনালোকে স্প্ৰে কৰিব। বন্ধুসকল আজি মই আপোনালোকৰ মাজৰ পৰা এৰিলোঁ। পৰৱৰ্তী ভিডিঅ'ত মই পুনৰাই লগ পাম, সেই আশাৰে ধন্যবাদ।